হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয় চতুৰ্থ শ্ৰেণীৰ অসমীয়া পাঠ নং হৈছে 17। পাঠৰ নাম হৈছে দেওবাৰ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যোৱা। এইটো ভিডিঅ'ত আমি সকলো প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিম। আৰু এটা কথা, এইটো চেনেলত যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনখন চুই দিব যাতে এনেকুৱা আপডেটবিলাক পায়ে থাকে। চ' এইবাৰ আমি কুৱেশ্যন কেইটালৈ আগুৱাইছোঁ। এক নম্বৰত দিয়া আছে প্ৰথমে কোৱা তাৰ পাছত লিখা। ক নম্বৰটো গৈছে দেওবাৰৰ দিনত কিয় বেজাৰৰ দিন নাথাকে? উত্তৰ, দেওবাৰৰ যিহেতু বন্ধুৰ দিন, ৰাতিপুৱা শুই উঠাৰ কোনো লৰালৰি নাই, খেলিবলৈ গলেও গালি খাব নালাগে, গতিকে দেওবাৰৰ দিনৰ বেজাৰৰ দিন নাথাকে। ক নম্বৰ কুৱেশ্যনটো গৈছে যে দেওবাৰৰ দিনটো কিয় যাদু লগা দিন বুলি কোৱা হৈছে? উত্তৰ, দেওবাৰৰ দিনটো কাৰো বিষাদৰ চিন নাথাকে ভাবেই যাদু লগা দিন বুলি কোৱা হয়। এইবাৰ আমি গ নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। গ নম্বৰ কুৱেশ্যনটো কৈছে যে তুমি দেওবাৰটো ভাল পোৱা নে? দেওবাৰটো তুমি কি কৰা বাৰু? উত্তৰ, দেওবাৰটো মই ভাল পাওঁ। দেওবাৰটো লগৰীয়াৰ সৈতে খেলিবলৈ যাওঁ। ৰাতিপুৱা খেলি আহি গা পা ধুই খোৱা বোৱা কৰাৰ পিছত টিভিৰ প্ৰগ্ৰেম চাওঁ। আবেলি পুনৰ লগৰীয়াৰ লগত খেলো, নাইবা মা দেউতাৰ লগত ফুৰিবলৈ যাওঁ। এইবাৰ ঘ নম্বৰ কুৱেশ্যনটো কৈছে যে পঢ়া আৰু লিখা। মাৰ্বল, বৃক্ষ, ক্ৰিকেট। এইবাৰ 3 নম্বৰ কুৱেশ্যনটো কৈছে যে তুমি জনা কেইবিধ মান ফলৰ নাম লিখা। তাৰ ভিতৰত তুমি খাই ভাল পোৱা এবিধ ফলৰ বিষয়ে 10টা মান বাক্যৰ এটি টকা লিখা। উত্তৰ, আম, কল, কঁঠাল, আনাৰস, সুমথিৰা, আপেল, আঙ্গুৰ, তৰমুজ, ডালিম, পকা অমিতা, মৌচুমী, অমৰা, আমলখি ইত্যাদি। এইবোৰৰ ভিতৰত মই খাই ভাল পাওঁ ফলবিধ হ'ল আম। কেঁচা হৈ থাকোতেও নিমখ জলকীয়া তেলেৰে জুলি লগাই খাবলৈ ভাল লাগে। পকা আমৰ সোৱাদেই বেলেগ। মিঠা আমবোৰৰ দেখিবলৈ খাবলৈ মন যায়। আম কেইবামান প্ৰকাৰৰ পোৱা যায়, সেয়ে লেঙেৰা আমৰ ৰসেৰে বনোৱাৰ চৰ্ব খাইও বৰ ভাল লাগে। আমক ফলৰ ৰজা বুলি ক'ব পাৰি। প্ৰসাদৰ লগতো অন্য ফলৰ লগত আম দিয়া হয়। 4 নম্বৰ কুৱেশ্যনটো কৈছে পঢ়া, বুজা আৰু লিখা। ভৰি, চৰণ, পথ, বেজাৰ, দুখ, অস্বস্থান, দেউতা, পিতা, টোপনি, ঘুমটি, নিন্দা। এবাৰ 5 নম্বৰ কুৱেশ্যনটো কৈছে যে উদাহৰণত দিয়াৰ দৰে খালী ঠাইবোৰ কৰা। উদাহৰণ, ভাল দিন, বেয়া দিন। ক নম্বৰটো কৈছে যে পৰিপাটি ঘৰ, সুন্দৰ ঠাই, লাহে ধীৰে শুই, খৰখেদাকৈ উঠি, হাঁহি থকা কেঁচুৱা, খেলি থকা মইনা। 6 নম্বৰ কুৱেশ্যনটো কৈছে উদাহৰণ চাই বাক্য ৰচনা কৰা। খেলো, মই ক্ৰিকেট খেলো। নেখেলো, মই কাবাডী নেখেলো। খাওঁ, মই ভাত খাওঁ। নাখাওঁ, মই গৰম পানী নাখাওঁ। খ নম্বৰটো কৈছে যে কাৰো মই ভাল কাম নকৰো, মই বেয়া কাম নকৰো। গ নম্বৰটো কৈছে পঢ়া, মই সাধু কিতাপ নপঢ়ো, মই বেয়া কিতাপ নপঢ়ো। ঘ নম্বৰটো কৈছে যে দিবা, তুমি মোক কিতাপখন নিদিবা, লোকৰ হাতত কিতাপখন নিদিবা। ঙ নম্বৰটো কৈছে যে নাচে, তাই ধুনীয়া বিহু নাচে, নানাচে
তাই হচৰিয়া নাচ নানাচে। 7 নম্বৰ কুৱেশ্যনটো কৈছে কবিতাটো মনত ৰখা, মানে এইটো তুমি নিজে পঢ়ি মুখস্থ কৰি ল'ব লাগিব। যদি অসুবিধা পোৱা তেনেহ'লে ছাৰৰ সহায় লৈ ভালদৰে মুখস্থ কৰি ল'বা। 8 নম্বৰটো কৈছে পঢ়া বুজা আৰু ইয়াৰ অৰ্থ চমুকৈ বুজাই লিখা। আপোন ভালেই জগত ভাল। উত্তৰটো এনেকে লিখিবা, আপোন ভালে জগত ভাল। এই প্ৰবচন বা ফকৰা যোজনাটিৰ অৰ্থ এইয়ে যে নিজে ভাল হলেহে সকলোবোৰ ভাল হৈয়ে পাৰে। যি লোক যেনে তেওঁ তেনে ব্যৱহাৰেই পায়। সৎ ব্যক্তিৰ লগত আনহেও সৎ হৈ চলিবলৈ বাধ্য হয়। নিজৰ স্বভাৱ চৰিত্ৰৰ ওপৰতে ভাল বেয়া নিৰ্ভৰ কৰে। আনৰ উপকাৰ কৰা মিষ্টভাষী লোকে বিপদৰ সময়ত তেওঁৰ বন্ধু বান্ধৱ বা ওচৰ চুবুৰীয়াৰ পৰাও সহায় পায়। গতিকে নিজৰ ভাল হলে পৰিবেশটো ভাল হৈ পৰে। এবাৰ খ নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। খ নম্বৰ কুৱেশ্যনটো কৈছে যে যত্ন কৰিলে ৰত্ন পাবা। এই প্ৰবচনটিৰ অৰ্থ হৈছে দুখ বা কষ্ট কৰিলে মুখ ভৰে বা সুখ পোৱা যায়। যিকোনো কামৰে ভাল প্ৰতিফলন পাবলৈ হলে পৰিশ্ৰম কৰিব লাগিব। পৰীক্ষাৰ ভাল ফল দেখুৱাবলৈ হলে য'ত সহকাৰে লিখা পঢ়া কৰিবলৈ লাগিব। একানপতীয়াকৈ কৰা কামতহে সুফল পোৱা যাব। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰি আছো। আকৌ আহি আছো আন এটা ভিডিঅ'লৈ। গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।